গুড মৰ্ণিং এভৰিৱান। বিশেষকৈ ৰাতিপুৱা উঠি পেলাই ৰানিং চানিং কৰি কমপ্লিট হ'ল। তাৰপিছত এতিয়া এইবাতে আমি সদায় ডেইলি 4টা বজাত মৰ্ণিং উঠি পেলাই আমি পকী ৰাস্তাত ৰানিং কৰি কিছুমান এনেধৰণে সংগ্ৰাম কৰি যাবই লাগে। আমাৰ যিটো ৰানিং ষ্টেমিনাৰ কাৰণে বহুত ভাল ইম্পৰ্টেণ্ট বস্তু হয়। তাৰ কাৰণে সকলোৱে মেক্সিমাম 10 বা 20ৰ পৰা ষ্টাৰ্ট কৰি পেলাই ধুনীয়াকৈ 50-100 কৰিলে ৰানিং ষ্টেপ ধুনীয়াকৈ ভাল হ'ব। আপোনালোকে দেখিলে নহয় স্কিপিং লগত আমি ধৰ কি এক্সাৰচাইজ কৰোঁ আপোনালোকে চাই ধুনীয়াকৈ ভালকৈ ষ্টেমিনাৰ বাঢ়ক। লগতে আপোনাৰ যিটো ফেট আপোনাৰ যিটো চৰ্বিও কমাব পাৰি। মানে সকলোকে অনুৰোধ জনাইছোঁ ধুনীয়াকৈ সকলোৱে ৰানিং আপোনালোকে জানে নৱেম্বৰ মাহত ৰিলিকশ্যন আহিব বুলি মই ঘোষণা কৰিছে। আৰু আপোনালোকে জনাব ধৰ কিহত ৰানিং কৰি আছে, গ্ৰাউণ্ডত নে আপোনালোকে কিবা মেইন ৰোডত ৰানিং কৰি আছে, আপোনালোকে জনাব। আজিলৈ বাই। মই